Hello everyone, welcome to our channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আজি হৈছে 31st ডিসেম্বৰ আৰু এতিয়া টাইম হৈছে 11:55 মানে নিউ ইয়াৰ হ'বলে 5 মিনিট বাকি। নিউ ইয়াৰ দিনটো আমাৰ পৰিয়ালৰ বাবে বহুত স্পেশাল কাৰণ হেদিনা ভন্টিৰ জন্মদিন মানে ভাগ্যশ্ৰীৰ জন্মদিন 1 জানুৱাৰীত। তো তাই কাৰণে এতিয়া ৰাতি আমি ভাবিছোঁ যে সাৰপ্ৰাইজ দিম, সৰু কেক এটা আনিছোঁ। কালি ডাঙৰকে পাতিম কিন্তু এতিয়া সৰু কেক এটা আনিছোঁ, তাই গম নাপায় আৰু তাই শুই আছে। তো তাই বহুত টোপনি ধৰিছে, তাই শুই আছে, তাই একো গম নাপায়। তো তাইক সাৰপ্ৰাইজ দিম। কালিও তাইৰ কাৰণে এটা সাৰপ্ৰাইজ আছে কিন্তু মই আজি আপোনালোকক নকওঁ কালি তাইক কি সাৰপ্ৰাইজ দিম, সেইটো আপোনালোকক ভিডিঅ'ত দেখুৱাম। কিন্তু এতিয়া তাইক যোনটো সাৰপ্ৰাইজ দিম সেইটো আপোনালোকে চাব আৰু তাইৰ ৰিয়েকশ্যন কি হয় সেইটো আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব। So তাই আহি আছে, মায়ে তাইক মাতিবলৈ লৈ গৈছে। হ্যাপি বাৰ্থডে টু ইউ। সাৰপ্ৰাইজ দেখা পাই আমাৰ ছোৱালীজনী পলালি দেই, বাৰ্থডে গাৰ্ল একদম। আৰু এয়া নৱবৰ্ষ আৰু জন্মদিন উপলক্ষে আমি আহিছোঁ আমাৰ ওচৰৰে এটা কালী মন্দিৰত। এয়া আমি মন্দিৰৰ পৰা আহি অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া সন্ধিয়াৰ 6টা বাজিছে আৰু এতিয়া মই কেক কাটিম, যিটোৰ কাৰণে মই সদায় এক্সাইটেড হৈ থাকোঁ আৰু যিহেতু ফেমিলিৰ লগত চেলিব্ৰেট কৰিম সেইবাবে বেছি ভাল লাগিছে। আৰু এয়া হৈছে মোৰ কেকআপ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। গাইজ ইয়াতো সাৰপ্ৰাইজ দিবৰ কাৰণে মাতি আনিছিলে আৰু এইজনীয়ে একো গম নাপায়।